যিকোনো প্ৰকাৰে ৰাইজৰ ভোট লৈ এবাৰ বড়োভূমিত বিজেপিৰ চৰকাৰ গঠন কৰিবলৈ উঠি পৰি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সোমবাৰে চিৰাঙত বিজেপিৰ কাৰ্যকৰ্তা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কৈ দিলে মই মুখ্যমন্ত্ৰী হৈ থাকিলে কি হ'ব যদি বিটিআৰবাসী ৰাইজ দুখত থাকে সেয়েহে এবাৰ আমি কাৰো লগত হাত মিলোৱাত নাই মই মুখ্যমন্ত্ৰী হৈ থাকিলে কি হ'ব যদি বিটিআৰৰ মানুহ দুখত থাকে সেই কাৰণে এইবাৰ আমি কাৰো লগত হাত মিলোৱা নাই কাৰো আমি দুশ্মনো নহয় কাৰো আমি শত্ৰু নহয় মাত্ৰ এটাই কথা বিটিআৰৰ বিকাশৰ বাবে প্ৰগতিৰ বাবে আমি বিটিআৰত বিজেপিক শক্তিশালী কৰিব লাগিব বিজেপি দলক আগুৱাই লৈ যাব লাগিব বিজেপিত আয়োজিত কাৰ্যকৰ্তা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে ক'লে এবাৰ বিটিআৰত সকলোতকৈ বেছি আসন পাব বিজেপিয়ে এইবাৰ বিটিচিত আটাইতকৈ বেছি সিট বিজেপি দলে লাভ কৰিব তাত আজি কাৰো সন্দেহ নাই দলীয় কাৰ্যকৰ্তাক মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিলে বিটিআৰত কেৱল বিজেপিয়ে নিৰ্বাচন নেখেলে বিজেপিয়ে এবাৰ জিকিবৰ বাবে নিৰ্বাচন খেলিব এইবাৰ বিজেপিয়ে অকল ইলেকশন নেখেলে বিজেপিয়ে এইবাৰ জিকিবৰ কাৰণে ইলেকশন খেলিব আৰু আমি জিকিবৰ কাৰণে সকলোৱে লগ হৈ ইলেকশন খেলিম পূৰ্বতে বড়োভূমিৰ পৰিৱেশ পৰিস্থিতিৰ কথা উনুকিয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে পূৰ্বে AK-47 লৈ ভোট বিচাৰিছে এতিয়া অনুৰোধ কৰি ভোট বিচাৰে প্ৰাৰ্থীয়ে আগতে ভোট বন্দুক আৰু AK-47 লৈ মানুহে ভোট খুজিছিলে কিন্তু যেতিয়াৰ পৰাই দিল্লীত মোদী চৰকাৰ হ'ল দিছপুৰত বিজেপিৰ চৰকাৰ হ'ল এতিয়া বিটিআৰত কোনেও বন্দুক লৈ ভোট নুখুজে নমস্কাৰ কৰি মানুহৰ পৰা ভোট খুজে মুখ্যমন্ত্ৰী টাৰ্গেট কাৰ্বি আংলং আৰু ডিমা হাছাওৰ দৰে বিটিআৰতো বিজেপিৰ চৰকাৰ গঠন কৰা মুখ্যমন্ত্ৰীৰ ঘোষণা বিটিআৰত বিজেপি চৰকাৰ হলে একো সমস্যাই নাথাকিব আমি যদি এবাৰ কাৰ্বি আংলং ডিমা হাছাওৰ দৰে এবাৰ যদি বিটিআৰত আমি বিজেপিক প্ৰতিষ্ঠা কৰিব পাৰো তেতিয়া হলে বিটিআৰত কোনো মানুহৰ মাটি বাৰীৰ একোৱে সমস্যা নাথাকিব সকলোৱে সমান অধিকাৰ লাভ কৰিব বিটিআৰৰ মানুহৰ বাবে চৰকাৰী আঁচনিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কেনেদৰে বিটিআৰ চৰকাৰক অনুৰোধ কৰিব লাগে তাৰো উদাহৰণ দাঙি ধৰি ক'লে আৰু মুখ্যমন্ত্ৰী হৈ নিজে গৈছো যাতে আমাৰ মানুহে কাম পাব পাৰে আমাৰ মানুহে আঁচনি পাব পাৰে বেলেগ জায়গাত টেলিফোন কৰিলে কাম হ'ব কিন্তু বিটিআৰত বিজেপিৰ চৰকাৰ নাই আমি এটা এটা কৈ অনুৰোধ কৰি 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 ৰাইজৰ কাম কৰিব লাগে দিল্লী দিছপুৰৰ দৰে বিটিআৰতো যদি বিজেপিৰ চৰকাৰ হয় তেন্তে ৰাইজে কি কি সুবিধা পাব তাৰো ব্যাখ্যা দিলে মুখ্যমন্ত্ৰী আমি জিকিবৰ কাৰণে ইলেকশন খেলিম নে নাই দিল্লীতো যদি বিজেপি দিছপুৰতো বিজেপি আৰু কোকৰাঝাৰতো যদি ভাল কৰি বিজেপি বহিব পাৰে আমাৰ লাভ কিমান হ'ব দিল্লীৰ পৰাও পাম দিছপুৰৰ পৰাও পাম কোকৰাঝাৰৰ পৰাও পাম ডেকা লৰাই সেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি পাব ষ্টেটৰ চাকৰি পাব আৰু লগতে কোকৰাঝাৰৰো চাকৰি পাব বিভিন্ন জাতি উপজাতিৰ লোকে বিটিআৰত মাটিৰ অধিকাৰ নোপোৱাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে ক'লে কি কৰিব লাগিব তো ইয়াতে কৰিব লাগিব ইয়াতে জন্মিছো ইয়াতে মৰিব লাগিব আৰু সেই কাৰণে আপোনালোকে একবাৰ বিজেপি দলক ভোট দি দিয়ক সব সমস্যা একেবাৰতে আমি সাফ কৰি দিব লাগিব উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী বিটিআৰ নিৰ্বাচনী ভ্ৰমণসূচী 20 আগষ্ট পৰ্যন্ত চলিব এই ভ্ৰমণসূচীত প্ৰায় 35টা পৰিষদীয় সমষ্টিক সামৰি বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ সৈতে বিজু কুমাৰ ডেকা ৰিপৰ্ট নিউজ 18 অসম নৰ্থইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to pabo a News 18 app.